নৱগঠিত মণিপুৰ টুপগাঁও পঞ্চায়ত গৃহপ্ৰৱেশ আৰু সম্বৰ্ধনা অনুষ্ঠান উপস্থিত বিধায়ক শশীকান্ত দাস। নগাঁও জিলাৰ বিভিন্ন পঞ্চায়ত গঠন হোৱাৰ সমান্তৰালকৈ জিলাখনৰ নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত নৱগঠিত মণিপুৰ টুপগাঁও পঞ্চায়তৰ গৃহপ্ৰৱেশ আৰু শুভাৰম্ভ অনুষ্ঠানটি আজি অনুষ্ঠিত হয়। পঞ্চায়তৰ নতুন সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে মুজিবুৰ ৰহমানে। আজি গৃহপ্ৰৱেশ কাৰ্যালয় শুভাৰম্ভ কৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে। আজি অনুষ্ঠানত উপস্থিত থাকে জিলা পৰিষদৰ সদস্য ৰূপজ্যোতি বৰদলৈ দাস, মণ্ডলৰ সভাপতি নীলোৎপল লাহন, বিজেপি জ্যেষ্ঠ নেতা সুবন সিং, সমাজসেৱক জনাৰ্দন শইকীয়া, সচিব উত্তম সেনগুপ্তা আৰু নৱনিৰ্বাচিত পঞ্চায়ত সদস্য আৰু পঞ্চায়ত অফিচ ষ্টাফ। বটদ্ৰৱাৰ পৰা মুজিবুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় অসম। নতুনকৈ অন্তৰ্ভুক্ত হোৱা সমষ্টি মণিপুৰ গাঁও পঞ্চায়ত নতুন পঞ্চায়ত কমিটি আছে। আজি গৃহপ্ৰৱেশ অনুষ্ঠান অনুষ্ঠিত হৈছে, কি ক'ব? ধন্যবাদ থাকিল আজি মোৰ শ্ৰদ্ধাৰ ৰহা সমষ্টিৰ বিধায়ক ছাৰ আৰু শ্ৰদ্ধাৰ আমাৰ ৰহা বাবুজীয়া মণ্ডলৰ সভাপতি লাহন দা, লগতে আমাৰ সকলো সন্মানীয় কৰ্মকৰ্তাসকল, কাৰ্যকৰ্তাসকল আৰু মোৰ সন্মানীয় ৱাৰ্ড সদস্য আৰু সদস্যসকল, তেখেতৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ইতিমধ্যে আমাৰ গৃহপ্ৰৱেশ অনুষ্ঠান কাৰ্যসূচী হৈ গ'ল। এতিয়া মই পঞ্চায়তৰ সভাপতি হিচাপে আজি দায়িত্বভাৰ লৈছোঁ। আমাৰ সন্মানীয় ছাৰ আহিছে। মই আজি এই সভাৰ জৰিয়তে ক'ব বিচাৰোঁ যে আমি সকলোৱে মেম্বাৰ বা সদস্য, ৱাৰ্ড সদস্য আৰু সদস্যসকলে একেলগত হৈ আমি এই গাঁও পঞ্চায়তৰ উন্নয়নৰ কাম কৰিছোঁ। কিন্তু ৰাইজৰ বহুত আকাংক্ষা আছে। লগতে এই পঞ্চায়তটো নতুনকৈ সংযোজন হৈছে ৰহা সমষ্টিত, আগতে আছে মৰিগাঁও সমষ্টিত। অলপ আগতে মৰিগাঁও সমষ্টিত আছিল, বৰ্তমান নতুনকৈ আমি ৰহা সমষ্টিত সংযোগ হৈছোঁ আৰু ইয়াৰ বাবে বহুতখিনি মণিপুৰ গাঁও পঞ্চায়ত কাম কৰিব লগা সমস্যা আছে, ৰাস্তা ঘাট সকলো আছে। আমি সকলোৱে সামান্য একেলগত মেম্বাৰসকলক লগত লৈ সকলো ৱাৰ্ডৰ কাম কৰি একেলগত কৰিছোঁ। ধন্যবাদ। সমষ্টিৰ অন্তৰ্গত যে মণিপুৰ গাঁও পঞ্চায়তৰ আজি যি গৃহপ্ৰৱেশ অনুষ্ঠান হৈছে, এটা সুন্দৰ অনুষ্ঠান যিটো ক'ব পাৰি। ইমান গৰমতো সকলো ৰাইজ ওতঃপ্ৰোতভাৱে ওলাই আহিছে, কি ক'ব? আজিৰ দিনটো মণিপুৰ গাঁও পঞ্চায়ত কাৰ্যালয়ত আমাৰ সন্মানীয় MLA ছাৰ আহি আমাৰ আজিৰ কাৰ্যসূচীখন বহুত আনন্দঘন পৰিৱেশৰ এটা সৃষ্টি কৰিছে। তেওঁ দিয়া বক্তব্যবিলাক আমি যদি শুনি, আমাৰ সদস্য তথা সভাপতি ডাঙৰীয়াই যদি তেওঁৰ পৰামৰ্শটো শুনি আমাৰ মণিপুৰ গাঁও পঞ্চায়তৰ উন্নয়নৰ বাবে কাম কৰি যায়, তেনেহ'লে অহা 5 বছৰত মই সপোন দেখি আছোঁ যে মোৰ আজিৰ মণিপুৰ গাঁও পঞ্চায়ত এইটো কোনো চিনিয়ে নাপাব, গোটেই পৰিৱৰ্তন হৈ যাব। কাম কৰিবলৈ যথেষ্ট আজিৰ পৰা পঞ্চদশ বিত্তীয় আয়োগৰ কাম শেষ হৈছে যদিও কৈছে, কিন্তু পঞ্চদশ বিত্তীয় আয়োগৰ আমি 2টা ইনষ্টলমেণ্ট এতিয়াও পাম, কিন্তু ষষ্ঠদশ বিত্তীয় আয়োগটো আজিৰ পৰা আৰম্ভ হ'ল আৰু তাৰ যোগে নিয়াৰ এবাউট আমাৰ MLA ছাৰে কোৱা ধৰণে 1 কোটি টকাৰ ওপৰত এটা পঞ্চায়তে পাব। পঞ্চায়তৰ যিটো ছবি, এই ছবিটো আশা কৰি আছোঁ সম্পূৰ্ণভাৱে উন্নয়নৰ দিশে আগবাঢ়ি যাব। সকলো সহযোগিতা লাগিব। সকলো সহযোগিতা আমাৰতো MLA ছাৰ কৈয়ে গ'লে। আমাৰ সদস্যৰ ভিতৰত যিটো মনোমালিন্য আছিল বা বিবাদ আছিল, তেওঁ আহি সকলোৰ লগত হাত মিলাই গলা মিলাই মানে আজিৰ দিনটো পৰিৱেশটো অতি সুন্দৰ কৰি তুলি দিছে। মই আশা কৰোঁ আজিৰ পৰা আৰু আমাৰ সদস্যসকলৰ মাজত কোনো ধৰণৰ মনোমালিন্য আৰু নাথাকে। তেওঁলোকে সকলোৱে একত্ৰে মিলি সকলো ৱাৰ্ডৰ উন্নয়নৰ কামটো আগবঢ়াই লৈ যাব। ধন্যবাদ। আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহ'লে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত, গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।